নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে একেবাৰে কম খৰচত কুকুৰাবোৰক কেনেকৈ বিক্ৰীৰ উপযুক্ত কৰিব পাৰি আৰু কুকুৰাবোৰক বিক্ৰী কৰি অধিক লাভান্বিত হ'ব পাৰি সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু কুকুৰাবোৰক যদি কেৱল কমাৰ্চিয়েল দানাই খাবলৈ দি থাকে লগতে কিনা দৰব যদি বেছিকৈ খাবলৈ দিয়ে তেতিয়া আপোনালোকৰ খৰচ বেছিকৈ হৈ যায় যাৰ বাবে কুকুৰাবোৰক বিক্ৰী কৰি আপোনালোকে অধিক লাভ অৰ্জন কৰিব নোৱাৰে বা কেতিয়াবা হয়তো আপোনালোকৰ লোকচানো হ'ব পাৰে মই আপোনালোকক এটো ক'বলৈ যোৱা নাই যে কুকুৰাবোৰক আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ নিদিব লগতে কিনা দৰব খাবলৈ নিদিব চাওক আপোনালোকে কুকুৰা পালন কৰিলে কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ দিবই লাগিব লগতে কিনা দৰবও খাবলৈ দিব লাগিব কিন্তু আপোনালোকে কম পৰিমাণে খাবলৈ দিব যদি আপোনালোকে এটা বেলেন্সত কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ দিয়ে লগতে কিনা দৰব কমকৈ খাবলৈ দিয়ে তেতিয়া আপোনালোকৰ খৰচ কমি যায় আৰু খৰচ কমি গলে আপোনালোকৰ লাভৰ অংশ বাঢ়ি যায় চাওক যদি আপোনালোকে কুকুৰাবোৰক অনবৰতে দৰব খাবলৈ দি থাকে এন্টিবায়োটিকৰ প্ৰয়োগ যদি আপোনালোকে বেছিকৈ কৰে তেতিয়া খৰচো বেছি হয় লগতে এন্টিবায়োটিকৰ প্ৰয়োগ বেছি কৰাৰ ফলত কুকুৰাবোৰৰ ওজন বৃদ্ধি হোৱাৰ পৰিৱৰ্তে কমিবলৈ আৰম্ভ কৰে কুকুৰাবোৰক আপোনালোকে তেতিয়াহে দৰব খাবলৈ দিব যেতিয়া প্ৰয়োজন হয় যদি কুকুৰাবোৰৰ মাজত বেমাৰৰ লক্ষণ দেখিবলৈ পোৱা যায় তেতিয়া কুকুৰাবোৰক আপোনালোকে দৰব খাবলৈ দিব লগতে কুকুৰাবোৰ যদি বেমাৰত আক্ৰান্ত হয় তেতিয়াহে কুকুৰাবোৰক আপোনালোকে দৰব খাবলৈ দিব আপোনালোকে যেতিয়াই কুকুৰাবোৰক দৰব খাবলৈ নিদিব এতিয়া মই আপোনালোকক জনাম যে একেবাৰে কম খৰচত আপোনালোকে কুকুৰা পালন কেনেকৈ কৰিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম খৰচত কুকুৰা পালন কৰিব বিচাৰিছে তেনেহলে তাৰ বাবে আপোনালোকে কুকুৰাৰ গড়াল বনাওতে বেছিকৈ টকা খৰচ কৰিব নালাগিব আপোনালোকে একেবাৰে সাধাৰণভাৱে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব বহুতে ভাবে যে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন হয় চাওক বন্ধু বান্ধৱীসকল আপোনালোকে একেবাৰে কম খৰচতো কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব পাৰে আপোনালোকৰ ঘৰত যিবোৰ পেলনীয়া সামগ্ৰী থাকে বাঁহ কাঠ খেৰ ইত্যাদি এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে একেবাৰে সাধাৰণভাৱে কম খৰচত কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব পাৰে কুকুৰাৰ গড়ালটো যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পাছত আপোনালোকে কুকুৰা পালন কৰিব পাৰে আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি লৈও ফাৰ্ম কৰিব পাৰে নাইবা ডাঙৰ কুকুৰা লৈও ফাৰ্ম কৰিব পাৰে যদি আপোনালোকে ডাঙৰ কুকুৰা লৈ ফাৰ্ম কৰিব বিচাৰে তেনেহলে আপোনালোকে 3জনী বা 4জনী মাইকী কুকুৰা ৰাখিব পাৰে আৰু লগত এটা মতা কুকুৰা ৰাখিব পাৰে নাইবা যদি আপোনালোকে সৰু কুকুৰাৰে আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে তাৰ বাবে আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিব বিচাৰে সেইটো প্ৰজাতিৰ কুকুৰাৰ পোৱালি অৰ্ডাৰ দিব লাগিব প্ৰথম অৱস্থাত আপোনালোকে বেছিকৈ পোৱালি অৰ্ডাৰ নিদিব আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰিব আৰু পিছত অভিজ্ঞতা হলে আপোনালোকে কুকুৰাৰ সংখ্যা বঢ়াই যাব কুকুৰাৰ পোৱালিবোৰ যেতিয়া আপোনালোকে ফাৰ্মত ভৰাব তেতিয়া প্ৰায় 40ৰ পৰা 45 নম্বৰ দিনাখনলৈকে সিহঁতক কেৱল কমাৰ্চিয়েল দানাই খাবলৈ দিব 1ৰ পৰা 15 নম্বৰ দিনাখনলৈকে সিহঁতক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু 15 দিনৰ পাছৰ পৰা 40 বা 45 নম্বৰ দিনাখনলৈকে সিহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু তাৰ পাছৰ পৰা আপোনালোকে সিহঁতক বাহিৰত মুকলি ঠাইত এৰি দিব কুকুৰাবোৰক আপোনালোকে য'ত এৰি দিব সেই ঠাইখিনি আপোনালোকে নেটৰ বাউণ্ডাৰীৰে ঘেৰিব বা ফেন্সিং দিব যাতে কুকুৰাবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু যেতিয়া আপোনালোকে ৰাতিপুৱা সময়ত দানা পানী দি বাহিৰত সিহঁতক এৰি দিব তেতিয়া সিহঁতে দিনটো বাহিৰত ঘূৰি ফুৰিব বাহিৰত সিহঁতে বিভিন্ন ধৰণৰ ঘাঁহ বন খাব লগতে কীট পতংগ খাব আৰু ইয়াৰ পৰা কুকুৰাবোৰে প্ৰটিনো লাভ কৰিব লগতে বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছো লাভ কৰিব আৰু ইয়াৰ পৰা কুকুৰাৰ দানাৰ খৰচো কম হ'ব দুপৰীয়া সময়ত আপোনালোকে কুকুৰাবোৰক ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিব পাৰে ঘৰৰ ধান চাউল খাবলৈ দিব পাৰে লগতে আপোনালোকে কুকুৰাৰ কাৰণে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে একেবাৰে কম খৰচত আপোনালোকে কুকুৰাৰ বাবে ঘৰতে দানা প্ৰস্তুত কৰিব পাৰে আৰু সেই বিষয়ে যদি আপোনালোকে নাজানে মানে কুকুৰাৰ বাবে কেনেকৈ দানা প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে নাজানে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিঅ' আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে বন্ধু বান্ধৱীসকল কুকুৰাবোৰক আপোনালোকে ঘৰুৱা খাদ্য তেতিয়াহে খাবলৈ দিব যেতিয়া কুকুৰাবোৰৰ বয়স 40 দিন বা 45 দিন পাৰ হৈ যায় তাৰ আগত কিন্তু আপোনালোকে সিহঁতক খাবলৈ নিদিব যদি আপোনালোকে প্ৰথম দিনাখনৰ পৰাই কুকুৰাৰ পোৱালিবোৰক ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ডাইজেশ্যনৰ সমস্যা হয় যাৰ বাবে সিহঁতৰ মৃত্যু হয় যদি আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম
কম কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে বিলাহী খাবলৈ দিব পাৰে, বন্ধাকবিৰ পাত খাবলৈ দিব পাৰে, সজিনা গছৰ পাত খাবলৈ দিব পাৰে, কলপাত খাবলৈ দিব পাৰে, নেপিয়েৰ ঘাঁহ খাবলৈ দিব পাৰে, পালেং শাক খাবলৈ দিব পাৰে, কল পচলা খাবলৈ দিব পাৰে। আৰু এইবোৰ যেতিয়া আপোনালোকে সৰু সৰুকৈ কাটি ভাত, ৰাইচ পলিছ, চাপৰ আৰু ধানৰ মলিৰ লগত ভালকৈ মিহলি কৰি দিয়ে তেতিয়া কুকুৰাবোৰে বৰ ভালকৈ খায় আৰু ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ নিউট্ৰিচনো লাভ কৰে আৰু কুকুৰাৰ দানাৰ খৰচো কম হয়। আপোনালোকে আৰু এটা কাম কৰিব পাৰে, ঘৰৰ ওচৰৰ বজাৰখনৰ পৰা অলপ বেয়া হৈ যোৱা শাক-পাচলি আপোনালোকে কুকুৰাৰ বাবে ক্ৰয় কৰি আনিব পাৰে আৰু সেইবোৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে। নাইবা আপোনালোকে হাইড্ৰফনিক উপায়েৰে বিভিন্ন ধৰণৰ ঘাঁহ লগাব পাৰে, লগতে আপোনালোকে অজলা লগাব পাৰে। অজলা আৰু বিভিন্ন ধৰণৰ ঘাঁহ কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী। ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ নিউট্ৰিচন লাভ কৰে, লগতে কুকুৰাৰ ওজনো সোনকালে বৃদ্ধি হয় আৰু দানাৰ খৰচো বহুখিনি কমি যায়। যদি আপোনালোকে ব্ৰইলাৰ পালন কৰে তেনেহলে ব্ৰইলাৰক কেৱল কমাৰ্চিয়েল দানাই খাবলৈ দিব লাগিব, কিন্তু যদি আপোনালোকে লোকেল, সোণালী বা কয়লাৰ ডবল এফজি কুকুৰা পালন কৰে তেনেহলে সিহঁতক আপোনালোকে কম পৰিমাণে কমাৰ্চিয়েল দানা খাবলৈ দি এনেকুৱা ঘৰুৱা খাদ্য খাবলৈ দিলে আপোনালোকে বেছি লাভান্বিত হ'ব পাৰিব। কুকুৰাবোৰক যদি আপোনালোকে কম পৰিমাণে কমাৰ্চিয়েল দানা খাবলৈ দি ঘৰুৱা খাদ্য বেছিকৈ খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ওজন বৃদ্ধি হ'বলৈ হয়তো সময় লাগিব। সিহঁতক 1 কেজি ওজন হ'বৰ বাবে হয়তো কিছু দেৰি লাগিব, কিন্তু আপোনালোকৰ খৰচ কমি যোৱাৰ ফলত আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব। আপোনালোকে ওচৰে পাজৰে চালে দেখা পাব, নাইবা ইউটিউবতো আপোনালোকে বহুতো ভিডিঅ' পাব য'ত বিভিন্ন লোকে সম্পূৰ্ণ থলুৱা পদ্ধতিত অৰ্গেনিক উপায়েৰে কুকুৰা পালন কৰি আছে। তেওঁলোকে কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ নিদিয়ে বা একেবাৰে কম পৰিমাণে কমাৰ্চিয়েল দানা খাবলৈ দিয়ে আৰু কুকুৰাবোৰক তেওঁলোকে ঘৰুৱা খাদ্য খাবলৈ দিয়েই বিক্ৰীৰ উপযুক্ত কৰে আৰু কুকুৰাবোৰক বিক্ৰী কৰে। যিসকলে সম্পূৰ্ণ থলুৱা পদ্ধতিত কুকুৰা পালন কৰে তেওঁলোকে ঘৰৰ গাই গৰুৰ গোবৰো বেলেগ ঠাইত নেপেলায়, কুকুৰাবোৰক য'ত এৰি দিয়ে সেইখিনি ঠাইতে পেলাই দিয়ে। ফলত কি হয়, গাই গৰুৰ গোবৰ যেতিয়া সেই ঠাইখিনিত পেলাই দিয়া হয় তেতিয়া তাত বিভিন্ন ধৰণৰ কীট পতংগ আহে আৰু সেইবোৰ কুকুৰাই খায়। লগতে গোবৰ যেতিয়া শুকাই যায়, গোবৰ যেতিয়া শুকান হৈ যায় তেতিয়া তাত কুকুৰাবোৰে গা ধুৱে। আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে কুকুৰাবোৰে কিন্তু পানীত গা নুধুৱে, কুকুৰাবোৰে শুকান গোবৰত গা ধুৱে বা ধূলি বালিত গা ধুৱে আৰু ইয়াৰ ফলত কুকুৰাবোৰৰ মাজত যিটো চুহুমিৰ সমস্যা থাকে সেইটো দেখিবলৈ পোৱা নাযায়। তেওঁলোকে ঘৰৰ পেলনীয়া খাদ্য কুকুৰাবোৰক খাবলৈ দিয়ে, লগতে হোটেল ধাবাৰ লগতো তেওঁলোকে যোগাযোগ কৰে আৰু হোটেল ধাবাৰ পেলনীয়া খাদ্য আনিও কুকুৰাবোৰক খাবলৈ দিয়ে। বিয়া সবাহৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ পেলনীয়া খাদ্য আনি কুকুৰাবোৰক খাবলৈ দিয়ে, লগতে তেওঁলোকে ঘৰত খেতিও কৰে আৰু সেই খেতি পথাৰৰ যিখিনি শস্য থাকে সেই শস্য তেওঁলোকেও খাই বিক্ৰীও কৰে, লগতে কুকুৰাবোৰকো খাবলৈ দিয়ে। যিখিনি শস্য অলপ বেয়া হৈ যায়, যিখিনি শস্য বিক্ৰী কৰিব নোৱাৰি, যিখিনি শস্য খাব নোৱাৰি সেইখিনি তেওঁলোকে কুকুৰাবোৰক খাবলৈ দিয়ে আৰু এনেকৈ কুকুৰা পালন কৰি তেওঁলোকে অধিক টকা উপাৰ্জন কৰি আছে। আৰু এনেকৈ কুকুৰা পালন কৰিলে কুকুৰাৰ মাজত সাধাৰণতে বেমাৰ আজাৰো কমকৈ দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকল, এনেকৈ আপোনালোকে কম খৰচত কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি অধিক লাভান্বিত হ'ব পাৰিব। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, 1 পৰা 40 নম্বৰ বা 45 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ফাৰ্মৰ ভিতৰত আবদ্ধ কৰি ৰাখি কমাৰ্চিয়েল দানাই খাবলৈ দিব লাগিব আৰু তাৰ পাছৰ পৰাহে আপোনালোকে সিহঁতক বাহিৰত এৰি দিব লাগিব আৰু এই ঘৰুৱা খাদ্যসমূহ খাবলৈ দিব লাগিব। এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।